Hey guys, Indian Oil Corporation Limited পৰা requirement কাৰণে notification আহিছে আৰু এই requirementত আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে। যদি আপুনি interested হয় আৰু আপুনি ভাবি আছিলে Oil Indiaত আপোনাৰ নিজৰ career আপুনি start কৰিব তেতিয়াহলে আপুনি এইটো ভিডিও complete watch কৰিব পাৰে। কাৰণ এইটো ভিডিওত মই provide কৰিম যিটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই এই ভিডিওত আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম যদি এই ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবলেট স্কিটিমৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Indian Oil Corporation Limited Apprentice Requirement 2026 ৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু আপুনি এইটো ভিডিওত তাৰ কমপ্লিট ডিটেইলছ সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে ৰিকোয়াৰমেন্ট অভাৰভিউ খিনি অৰ্গেনাইজেচন ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে নোটিফিকেশনটো পোষ্ট নেম দি আছে এপ্ৰেন্টিছ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সিজ দি আছে আপুনি 394 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ট্ৰেইনিং টাইপ দি আছে এপ্ৰেন্টিছশিপ যেটো আপোনাৰ 1 ইয়াৰৰ কাৰণে হ'ব আৰু আপোনাৰ জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব Board of application দি আছে আপুনি এপ্লিকেশনটো অনলাইনত এপ্লাই কৰিব লাগিব অফিশিয়াল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰিব যিকোনো ব্ৰাউজাৰত ওপেন কৰি তাতে যদি আপুনি সাৰ্চ কৰে www.iocl.com বুলি তেতিয়াহলে আপুনি ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ যেটো অফিশিয়াল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে ৰিকোয়াৰমেন্ট আৰু যেটো ভেকেন্সি ডিটেইলছ আছে এইখিনি Total আপোনাৰ number of vacancies দি আছে 394 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু ৰিজনাল ওয়াইজ আপোনাৰ ভেকেন্সি খিনি ডিভাইড কৰি দি আছে নৰ্থ ইষ্ট ৰিজন যেটো পাইপলাইন যত আপোনাৰ 101 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইষ্টাৰ্ণ ৰিজন যত পাইপলাইনছ দি আছে যত আপুনি 136 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নৰ্থ ইষ্টাৰ্ণ ৰিজন যত পাইপলাইন দি আছে আপুনি 54 পোষ্টত এপ্লাই কৰিব পাৰিব সাউথ ইষ্টাৰ্ণ ৰিজন যেটো পাইপলাইন দি আছে তাতে আপোনাৰ 40 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব South Eastern Region Pipeline যত আপোনাৰ 63 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক ভেকেন্সি খিনি আপোনাৰ ডিসিপ্লিন ওয়াইজ দিয়া আছে যত আপোনাৰ ট্ৰেড এণ্ড ডিসিপ্লিন ওয়াইজ আপুনি চেক কৰিব পাৰিব টেকনিচিয়ান এপ্ৰেন্টিছ যত আপুনি মেকানিক্যাল পোষ্টত এপ্লাই কৰিব পাৰিব টেকনিচিয়ান এপ্ৰেন্টিছ ইলেক্ট্ৰিক্যাল পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টেকনিচিয়ান এপ্ৰেন্টিছ যত আপোনাৰ টেলিকমিউনিকেশন এণ্ড ইনষ্ট্ৰুমেন্টেশন পোষ্টত এপ্লাই কৰিব পাৰিব ট্ৰেড এপ্ৰেন্টিছ যত এসিস্টেন্ট এণ্ড হিউম্যান ৰিসোৰ্সৰ কাৰণে আছে পোষ্ট আপুনি এপ্লাই কৰিব পাৰিব ট্ৰেড এপ্ৰেন্টিছ যত আপোনাৰ একাউন্টেন্ট পোষ্টত এপ্লাই কৰিব পাৰিব ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্টত এপ্লাই কৰিব পাৰিব এণ্ড ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ যত স্কিল সাৰ্টিফিকেট হোল্ডাৰ ক্যান্ডিডেটছে এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এটো ভেকেন্সিত বা এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব তো এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি এডুকেশনাল কোৱালিফিকেশন খিনি ফলো কৰিব লাগিব যদি আপুনি টেকনিচিয়ান এপ্ৰেন্টিছ পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছে তো আপুনি ফুল টাইম ডিপ্লোমা কৰিব লাগিব যদি আপুনি মেকানিক্যাল ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিক বা ইনষ্ট্ৰুমেন্টেশন বা টেলিকমিউনিকেশন ইঞ্জিনিয়াৰিং ডিগ্ৰী বা ডিপ্লোমা আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি তো এপ্ৰেন্টিছ পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ট্ৰেড এপ্ৰেন্টিছ পোষ্ট যত আপোনাৰ এসিস্টেন্ট এইচআৰ পোষ্ট দি আছে তাতে যদি আপুনি এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়াহলে আপুনি ফুল টাইম বেচেলাৰছ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব যিকোনো ডিসিপ্লিনৰ পৰা যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ট্ৰেড এপ্ৰেন্টিছ একাউন্টেন্ট পোষ্টত এপ্লাই কৰি আছে তো বেচেলাৰছ ডিগ্ৰীটো আপুনি কমপ্লিট কৰিব লাগিব এন আপোনাৰ কমাৰ্চৰ পৰা বিচাৰিছে আপুনি কমাৰ্চৰ পৰা যদি বেচেলাৰছ ডিগ্ৰীটো মানে বিকম কমপ্লিট কৰিলে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্টত এপ্লাই কৰি আছে তো মিনিমাম আপুনি যদি 12 ক্লাছটো কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়াহলে আপোনাৰ 12 কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ ৰিকগনাইজ ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ স্কিল সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক নোটো চাই লওক আপোনাৰ যিখিনি কোৰ্স দি আছে তে এডুকেশনাল কোৱালিফিকেশন খিনি আপুনি ৰেগুলাৰলি কোৰ্স খিনি কমপ্লিট কৰিব লাগিব তেতিয়াহলে আপোনাৰ এডুকেশনাল যেটো কোৱালিফিকেশন এটো একসেপ্টেবল হ'ব যদি আপুনি ডিসটেন্স অৰ পাৰ্ট টাইম যদি কোনো কোৱালিফাইং মানে কোৱালিফিকেশন কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে এটো এপ্ৰেন্টিছ পোষ্টত আপুনি এপ্লাই কৰিব নোৱাৰিব এতিয়া চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি ফলো কৰিব লাগিব এজ লিমিটটো মিনিমাম যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব মেক্সিমাম আপুনি 24 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ আ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এটো হিচাপত
নেক্সট আপুনি চেক কৰিব লাগিব স্যালাৰি ডিটেইলছ খিনি এটো ৰিকোয়াৰমেন্টত মানে এপ্ৰেন্টিক্স পোষ্টত আপোনাৰ যেটো স্যালাৰি হয় আপুনি পাৰ মান্থ যেটো স্যালাৰি ৰিসিভ কৰিব এপ্ৰেন্টিক্স যেটো এক্ট আছে 1961/1973 এন্ড এপ্ৰেন্টিক্স যেটো ৰুলছ আছে এটো হিচাপত আপুনি এপ্ৰেন্টিক্সৰ যেটো মানে ৰেমুনাৰেশন হয় এটা আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক এপ্লিকেশন ফি এপ্লিকেশন কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে টোটালি ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক সিলেকশন প্ৰসেস খিনি তো সিলেকশন প্ৰসেসত ফাৰ্স্টত আপোনাক দো এপ্লিকেশনটো কৰা হ'ব তাৰ পিছত আপোনাক যেটো প্ৰিপেয়াৰ কৰিব এটা মেৰিট লিষ্ট যেটা আপোনাৰ যেটো কোৱালিফিকেশন মাৰ্ক আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিষ্টেড কৰা হ'ব আৰু এটো ৰিকোয়াৰমেন্টৰ কাৰণে আপোনাক কোনো ধৰণৰ ৰিটেন টেষ্ট এণ্ড ইন্টাৰভিউ আপোনাক কন্ডাক্ট কৰা নহ'ব নেক্সট প্ৰসেসত আপোনাৰ ডকুমেন্টস খিনি ভেৰিফিকেশন কৰা হ'ব যিখিনি ক্যান্ডিডেটছৰ এপ্লিকেশন খিনি একসেপ্টেবল হ'ব তাৰ পিছত ডকুমেন্টস ভেৰিফিকেশন এণ্ড মেডিকেল এক্সামিনেশন মানে মেডিকেল যেটো ফিটনেস সাৰ্টিফিকেট আছে খিনি হোৱাৰ পিছত আপোনাক যেটো সিলেকশন প্ৰসেস মানে ক্ৰাইটেৰিয়াটো কমপ্লিট কৰা হ'ব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এটো ৰিকোয়াৰমেন্টত তো ফাৰ্স্ট টাইম চাই লওক অনলাইন এপ্লাই কৰিব লাগিব আপুনি ভিজিট কৰিব লাগিব এপ্ৰেন্টিক্স যেটো অফিশিয়াল পোৰ্টাল আছে তাতে ভিজিট কৰিব যদি আপুনি ডিপ্লোমা বা গ্ৰেজুৱেট ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি নেশনাল এপ্ৰেন্টিক্স ট্ৰেইনিং প্ৰগ্ৰাম যেটো আছে তাতে স্ক্ৰিনত আপুনি পোৰ্টাল লগন এটো ভিডিওৰ ডেসক্ৰিপচনত মই লিংক প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰি কিনে ভিজিট কৰিব তাতে ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব নহলে আপুনি নেশনাল এপ্ৰেন্টিক্স প্ৰগ্ৰাম স্কিমৰ আন্ডাৰত আপুনি তাতে ভিজিট কৰিব এটো পোৰ্টালত দিয়া আছে যদি আপুনি ট্ৰেড বা ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্টত এপ্লাই কৰি আছে তাতে আপুনি ৰেজিষ্ট্ৰেচন খিনি কৰি ল'ব নেক্সট আপুনি ৰেজিষ্ট্ৰেচন কৰিব তাতে বেসিক ডিটেইলছ এপ্লাই অনলাইন দিয়া আছে নেক্সট আপুনি সাৰ্চ কৰিব নেশনাল এপ্ৰেন্টিকশিপ যেটো পাইপলাইন ডিভিজন এপ্ৰেন্টিকশিপৰ কাৰণে যেটো এস্টিমেশন মানে যেটো নোটিফিকেশন আহিছে তাতে ক্লিক কৰি দিব আৰু তাতে আপুনি এপ্লাই ৰিলেটেড কৰি কিনে এপ্লাই কৰি কিনে তাতে ডিটেইলছ খিনি ফিল আপ কৰি দিব কেয়াৰফুলি নেক্সট আপুনি সাবমিট কৰি দিব যেটো লাষ্ট ডেট দি আছে তাৰ আগতে লগত এটা কপি আপোনাৰ তাত আপুনি ৰাখি থব এতিয়া চাওক ইম্পৰ্টেন্ট ডেটছ খিনি অফিশিয়াল যেটো নোটিফিকেশন 23 জানুৱাৰী 2026 ত ৰিলিজ কৰি দিছে এপ্লাই টো আপোনাৰ 28 জানুৱাৰী 2026 ৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট দি আছে আপোনাৰ এপ্লাইৰ 10 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব এতিয়া চাওক ইম্পৰ্টেন্ট লিংক খিনি তো ইম্পৰ্টেন্ট লিংক খিনি আপুনি ভিজিট কৰিব পাৰে www.iocl.com ত আপুনি ভিজিট কৰিব যেটো আপোনাৰ ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ অফিশিয়াল ওয়েবসাইট আছে লগত আপুনি এটো ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব তাতে মই অফিশিয়াল ওয়েবসাইটৰ লিংক লগত ইম্পৰ্টেন্ট লিংক খিনি প্ৰভাইড কৰি দিম এন্ড আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এস্কেপ পোৰ্টালত তাতে আপুনি সিস্টেমেটিক্স লিংক খিনি পাই যাব ইম্পৰ্টেন্ট নোট খিনি চাই লওক আপুনি এপ্লাই কৰাৰ আগতে যেটো অফিশিয়াল নোটিফিকেশন আছে এটো এবাৰ কেয়াৰফুলি আপুনি চেক কৰি ল'ব নেক্সট আপুনি চাব যেটো কোৱালিফিকেশন আছে এখিনি এটো লগত মেচ কৰি আছে না এখিনি চাব চাই কিনে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া মেচ কৰাৰ পিছত আপুনি এপ্লাই কৰিব লগত আপোনাৰ এপ্লিকেশনটো আপুনি ইনকমপ্লিট কৰি নথব আৰু কাৰেক্ট ডিটেইলছ আপুনি তাতে ফিল আপ কৰিব সিলেকশন যেটো প্ৰসেস হয় আপুনি গমি পাইছে এসপাৰ যেটো আপোনাৰ এপ্ৰেন্টিক্স ৰুলছ আছে এটো হিচাপত হ'ব আৰু গ্ৰেজুৱেচন এপ্ৰেন্টিক্সৰ যেটো ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ যেটো ৰুলছ আছে এটো হিচাপত আপুনি পাব এপ্ৰেন্টিক্স যেটো ট্ৰেইনিং প্ৰগ্ৰাম হয়তো আপোনাৰ 1 ইয়াৰৰ কাৰণে হ'ব এসপাৰ এপ্ৰেন্টিক্স যেটো এক্ট আছে বা এপ্ৰেন্টিক্স যেটো ৰুলছ আছে এটো হিচাপত যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours আপুনি জব এলাৰ্ট এস্কেপ টিমৰ পৰা ৰেসপন্স